জিপি জিন্দাবাদ 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 হাতিপাড়া গাঁও পঞ্চায়েত জিন্দাবাদ 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 হাতিপাড়া গাঁও পঞ্চায়েত জিন্দাবাদ 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 আবুর রহমান জিন্দাবাদ 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 আবুর রহমান জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 মিত্রজোট জিন্দাবাদ 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 কেশব মহন্ত জিন্দাবাদ 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 অতুল বরা জিন্দাবাদ 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 হিমন্ত বিশ্ব শর্মা জিন্দাবাদ 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 জয় আহম জয় আহম জয় আহম জয় আহম হাতিপাড়া গাঁও পঞ্চায়তৰ আমাৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল হয় আৰু হাতিপাড়া গাঁও পঞ্চায়তৰ এনেকুৱা এটা ৰাস্তা নাই যিটো ৰাস্তা দি আমি কেঁচা মানে কোনো পকা বা চিচি ব্লক নাই সব গোটেইখিনি ৰাস্তা কেঁচা হৈ আছে আজি চাওক 8 বছৰীয়া বেঞ্চাৰ বিধায়কজনে কোনো এটা ৰাস্তা কৰিব পৰা নাই কোনো এটা ৰাইজৰ সুবিধাৰ্থে আমাৰ ৰাইজৰ কোনো কাপোৰ কানি টকা পইচা লগা নাছিলে লগাৰ মাত্ৰ একমাত্ৰ ৰাস্তাই মানুহৰ সুবিধা হৈ ৰাস্তা বিচাৰিছিলে বিধায়কজনৰ ওচৰত ৰাইজ গ'লে কিন্তু ৰাইজক কয় যে আমাৰ চৰকাৰ নাই আমি কেনেকৈ ৰাস্তাটো বনাই দিম ঠিক মানুহে সেইকাৰণে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীজনকে প্ৰশ্ন কৰি আছে যে আপোনাৰ বিধায়কজনে যেতিয়া কয় চৰকাৰ নাই ৰাস্তা কেনেকৈ বনাই দিম তে প্ৰাৰ্থীজনক ভোট দিলে কিন্তু ৰাস্তা বনাব নোৱাৰিব সেইটো ৰাইজে কিন্তু বুজি উঠিছে আৰু বুজি উঠে আমাৰ চৰকাৰৰ যেটো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মহিবুৰ ৰহমান তেওঁৰ কাৰণে ৰাইজ হাতিপাড়া অঞ্চলৰ সকলো ৰাইজ নিজে নিজে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই মহিবুৰ ৰহমানৰ হৈ ভোট ভিক্ষা কৰি আছে আৰু আজিৰ দিনত মহিবুৰ ৰহমান বিপুল ভোটত জয়ী হ'ব বুলি ৰাইজৰ প্ৰতিশ্ৰুতি আমি শুনিব পাৰিছো 2 নম্বৰ কথাটো হ'ল চাওক হাতিপাড়া অঞ্চলটো এনেকুৱা এটা অঞ্চল য'ত আগতে কংগ্ৰেছৰ বহুত ধৰণৰ মানুহে এই মানুহৰ পৰা টকা পইচা আমক ঘৰ তৰ এইবিলাক লৈ পেলাই মানে একো দিব পৰা নাই সেই মানুহখিনি কিন্তু এতিয়া কংগ্ৰেছৰ প্ৰচাৰো কৰিব পৰা নাই সিহঁতে ঘৰত বহি আছে কাৰণ সিহঁত ওলাই আহিলে কিন্তু ৰাইজে পইচা বিচাৰিব টকা বিচাৰিব ঘৰৰ কাৰণে পইচা লৈছে আমক লৈছে এইবিলাকৰ কাৰণে কিন্তু সিহঁত ওলাই আহিব পৰা নাই চাওক হাতিপাড়াত আপুনি চাইছে আপুনি নিজে আহিছে এজন মিডিয়াৰ মানুহ হয় হাতিপাড়াত আপুনি যিমান কেইটা ৰাস্তা দি আহিছে নিশ্চয় গোটেইখিনি ৰাস্তা কেঁচা পাইছে গতিকে আমাৰ প্ৰতিশ্ৰুতি মোৰ প্ৰতি মই ৰূপৈহাট যুৱ পৰিষদৰ সভাপতি হিচাপে হাতিপাড়া ৰাইজ মোৰ কাৰণে আই মাতৃ হয় হাতিপাড়া ৰাইজ মোৰ কাৰণে মা দেউতা হয় আৰু হাতিপাড়া ৰাইজৰ যি উৎসাহ আৰু যি উদ্দীপনা আমাক যোগাইছে গোটেইখিনি উৎসাহত আমি হাতিপাড়া গাঁৱৰ যিখিনি কেঁচা ৰাস্তা আছে ৰাস্তাখিনি আমি চিচি ব্লক কৰি ৰাইজৰ কাৰণে উন্নতি কৰিম লগতে এই বিষয়টো মই মাননীয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশব মহন্ত ডাঙৰীয়াই যেতিয়া হাতিপাড়াত আহি আমাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছিলে আৰু মাননীয় মন্ত্ৰী মহোদয়ক হাতিপাড়া ৰাইজৰ হৈ মই এই প্ৰতিশ্ৰুতিখিনি এই কামখিনিৰ কাৰণে অৱগত কৰাইছিলোঁ আৰু মন্ত্ৰী মহোদয়ে আশ্বাস দিছে আগন্তুক দিনত যদি আমাৰ হাতিপাড়াত যদি মিত্ৰজোঁটৰ প্ৰাৰ্থী মহিবুৰ ৰহমান জয়ী হয় এই ৰাস্তাখিনি মন্ত্ৰী মহোদয়ে নিজৰ সমস্যা বুলি গণ্য কৰি গোটেইখিনি ৰাস্তাৰ কাম আৰম্ভ কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আপোনালোকৰ মহিবুৰ যিজন প্ৰাৰ্থী আছে তেখেতৰ শিক্ষাগত অৰ্হতা কি মহিবুৰ ৰহমান আপোনাৰ BA পাছ ইংলিছত মেজৰ আছে আৰু 30 বছৰৰ ভিতৰত ফাৰ্ষ্ট এজন কেণ্ডিডেট হৈছে যিয়ে এজন BA পাছ ইংলিছ মেজৰত ইয়াত 30-40 বছৰৰ ভিতৰত কোনো এজন এনেকুৱা শিক্ষিত মানুহ অহা নাই আজিকালি পঞ্চায়তত মাননীয় মুখ্যমন্ত্ৰীৰ যেটো দূৰদৰ্শী পদক্ষেপ পঞ্চায়ত এক্টত সেই এক্টৰ জৰিয়তে আমাৰ শিক্ষিত ল'ৰাটো আমাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনী অৱতীৰ্ণ হৈছে আৰু সেইকাৰণে গোটেই ৰাইজ উৎফুল্লিত হৈছে গোটেই ৰাইজ আনন্দত গোটেই ৰাইজ নিজে নিজে মহিবুৰ ৰহমান প্ৰত্যেক ৰাইজৰ ল'ৰা বুলি নিজৰ ভতিজা বুলি আজি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই মহিবুৰ ৰহমান জয়ী কৰাৰ কাৰণে ৰাইজ ওতপ্ৰোত জড়িত হৈ গৈছে আপোনালোকে কিমান % আশাবাদী আমি চাওক আশাবাদী বা 99% আশাবাদী ৰাইজৰ যিখিনি উৎসাহ ৰাইজৰ যিখিনি আগ্ৰহেৰে আমি এইখিনি ক'ব পাৰি আজিৰ দিনত ইলেকশ্যন হ'লে মহিবুৰ ৰহমান 99% ভোটত জয়ী হ'ব